সকলোকে নমস্কাৰ জনাই মই প্ৰথমটো মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে দেওবাৰ 8 তাৰিখ আৰু যাবলৈ ওলাইছোঁ অফিচৰ ফালৰ পৰা বলবমলৈ যোৱা বাটত এয়া তেল ভৰাই লৈ ওলালোঁ নগাঁও অভিমুখে। গৈ আছোঁ নিজৰ গাড়ীখন লৈ চলাই, ইমান এক্সপিৰিয়েঞ্চ নাই এনেকৈ মাল মানে গাড়ী চলোৱা। গৈ পালোঁ এয়া অফিচ, এয়া আমাৰ বেনাৰখন যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক কাৰ্যালয়ৰ সকলো কৰ্মচাৰীৰ দ্বাৰা অন্নদান। এয়া বস্তু পাতি ভৰাই লৈ ওলালোঁ আমি আমাৰ গন্তব্যস্থান ৰেংবেঙৰ দিশে। গৈ পালোঁ ৰেংবেং, সকলো বস্তু পাতি নমাই লৈ ওলালোঁ বাবাৰ ওচৰলৈ। বাবাৰ ওচৰৰ ঘাটৰ পৰা পানী আনি লৈ মই দিলোঁ বাবাৰ লিংগত দি কৰি পূজা পাতল কৰি আমি ওলালোঁ আমাৰ খানা বনোৱা ছাইডত। খানা বনাই আছিলে সকলোৱে, তাৰ মাজতে ময়ো অলপ লাগি ভাগি দিলোঁ। অফিচৰ সকলো কৰ্মচাৰী এনেকৈ লাগি ভাগি আমি আমাৰ ভোগাংক সমাজৰ অন্নদানত আমি সাজু হ'লোঁ। আবেলি হোৱাৰ লগে লগে ভক্ত সমাগম ঘটাৰ লগে লগে আমি আৰম্ভ কৰিলোঁ খিচিৰি প্ৰদান। এনেকৈ আমি খিচিৰি প্ৰদান কৰিলোঁ। সকলো ভক্তই আমাক ভাল পাইছে, ছাপোৰ্ট কৰিছে। আপোনালোকেও আশীৰ্বাদ কৰিব এনেকৈ যাতে আমি আকৌ আগবাঢ়িব পাৰোঁ। এনেকৈ আমি অন্নদান কৰোঁতে সন্ধিয়া হৈ গ'ল। ভক্ত সমাগম হৈ থকাৰ লগে লগে আমি খিচিৰি প্ৰদান কৰি আছিলোঁ। এনেকৈ আমাৰ খিচিৰি শেষ হ'ল। তাৰপিছত আমি আৰম্ভ কৰিলোঁ পায়স দিবলৈ। পায়সে সকলোৱে লৈছে, পায়স লৈ সকলোখিনি আমি ফূৰ্তি কৰিছোঁ, কাৰণ আমাৰ কাৰ্যসূচী ধুনীয়াকৈ চলি গ'ল। তাৰপিছত ওলালোঁ মেলা চাবলৈ। এয়া মেলা দেখিছে আপোনালোকে, আহিব আপোনালোকো চাব ৰেংবেঙৰ মেলা। এয়া আমাৰ অফিচৰে বিয়া পতা কেইজন লৈছে নিজৰ ৱাইফলৈ খাৰু চাৰু। এনেকৈ হৈ মেলা দেখুৱাই লৈ আপোনালোকক বস্তু পাতি শেষ, ওলালোঁ ঘৰ অভিমুখে। বাটত বহুত ভিৰ, 3.5 ঘণ্টা 4 ঘণ্টা আমাৰ এনেকৈয়ে গ'ল। এই বাটত আপোনালোকে চাওক কিমান ডাঙৰ ডাঙৰ গাড়ী লৈ বলবম আহে। এনেকৈ সকলোখিনি শেষ কৰি ঘৰ অভিমুখী হ'লোঁ। ঘৰ পালোঁহি বহুত দেৰিকৈ। এনেকৈয়ে আমাৰ চব শেষ। ওম নমঃ শিৱায়।